সমূহ ভিউয়ার্সলৈ সুপ্ৰভাত। আজি 8 মাৰ্চ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস। আজি আমাৰ গুড মৰ্ণিং ক্লাবত মহিলা দিৱস উদযাপনৰ উপলক্ষে সকলো মেম্বাৰ্ছ আহি উপস্থিত হৈছে। এইটো মহিলা দিৱস উপলক্ষে আমাৰ গুড মৰ্ণিং ক্লাবৰ বেনাৰত কি লিখা আছে চাওক। দ্য গ্ৰেটেষ্ট ক্ৰিয়েশ্যন অফ গড ইজ এ ওমেন, হোৱেৰ দেয়াৰ ইজ এ মেজিক দেয়াৰ ইজ এ ওমেন। হেপী ইণ্টাৰনেশ্যনেল ওমেন্স ডে। সকলো ভিউয়াৰ্ছলৈ ইণ্টাৰনেশ্যনেল ওমেন্স ডেৰ শুভেচ্ছা থাকিল। আমাৰ গুড মৰ্ণিং ক্লাবটো ধুবুৰী নেতাই ধুবুৰী পাৰ্কৰ এই ছেটতে আমাৰ কিছুমান প্ৰগ্ৰাম হয়। আজি ইণ্টাৰনেশ্যনেল ওমেন্স ডে উদযাপন হ'ব ইয়াতে। চাওক আমাৰ কাৰণে গিফ্ট আনিছে আৰু চাহ জলপানৰ ব্যৱস্থা কৰিছে। ছেটটো কিমান ধুনীয়াকৈ সজাইছে চাওক। সকলো মেম্বাৰ্ছ আহি ইয়াতে বহি লৈছে। এতিয়া ওমেন্স ডেৰ প্ৰগ্ৰাম আৰম্ভ হ'ব। কিছুমান সদস্যই ওমেন্স ডে উপলক্ষে ভাষণ দিব, শুনক আপোনালোকেও। नारी तुम प्रेम हो, आस्था हो, विश्वास हो। नारी तुम प्रेम हो, आस्था हो, विश्वास हो। टूटी हुई उम्मीद की एकमात्र आस हो। एक दिन नहीं, आपके लिए एक दिन नहीं, हर एक दिन खास है। इंटरनेशनल वुमेन्स डे के लिए आप सभी को बहुत बहुत धन्यवाद। बिजली चमकती है तो आकाश बदल देती है, बिजली चमकती है तो आकाश बदल देती है। आंधी उठती है तो दिन रात बदल देती है, आंधी उठती है तो दिन रात बदल देती है। और जब गरजती है नारी शक्ति, और जब गरजती है नारी शक्ति तो इतिहास बदल देती है। धन्यवाद। वाह वाह। सुप्रभात। जैसा कि आप सबको मालूम है, आज अंतर्राष्ट्रीय महिला दिवस है और हम पिछले कुछ सालों से क्लब में इस दिवस को मनाते आए हैं। उसी परंपरा को जारी रखते हुए इस साल भी हम इसे मना रहे हैं। महिला दिवस हम मनाते हैं एक दिन, लेकिन उसको निभाते नहीं। महिला दिवस मनाते हैं तो उसे निभाना भी चाहिए। मैं सभी हमारे पुरुष सदस्यों से अनुरोध करूंगा कि वो इसे निभाने का भी जरा कोशिश करें। एक बार इस पर आप सबको बहुत बहुत बधाई, धन्यवाद, नमस्कार। आज इंटरनेशनल वुमेन डे আমার ক্লাবে যে অ্যারেঞ্জ করেছে আমি খুব হ্যাপি। কিন্তু মই এই ইণ্টাৰনেশ্যনেল ওমেন ডেৰ সম্বন্ধে মই দুটামান কথা ক'ব খুজোঁ। নাৰী সদায় ছেকেণ্ড কেটাগৰী, পুৰুষ প্ৰধান দেশ আমাৰ দেশ। ইয়াত আমাৰ নাৰীৰ স্থান কিন্তু ছেকেণ্ড। যিমানেই নাৰী উচ্চ শিক্ষিত নহওক কিয়, উচ্চ পোষ্টত নাযাওক কিয়, আমাক সৰুৰ পৰা মা বাবাই শিক্ষা দিয়ে, তুমি ছোৱালী হৈছা, জোৰেকৈ কথা নক'বা, তুমি বেছি জোৰেকৈ নাহাঁহিবা, তুমি কাম কাজ শিকা, তোমাৰ সংসাৰত তোমাৰ কাম কাজৰ প্ৰয়োজন আছে। হোৱাই নট ল'ৰাক কিয় নকয়? ল'ৰাকো ক'ব লাগে যে তুমি ভালকৈ কথা ক'বা চবৰে লগত, হুলস্থুল নকৰিবা, 2 গিলাচ পানী আনি চবকে দিয়াচোন। এই মেণ্টেলিটিটো আমাৰ নাৰীবিলাকৰ কিয়? আমাৰ মাক বাপেকেই আমাক সৰুৰ পৰা এইটো মেণ্টেলিটি শিকাই দিছে। যাৰ কাৰণে এজন ছোৱালী বিয়াৰ পিছত ইমান টৰ্চাৰ সহ্য কৰিব লগা হয়। শাশুড়ি, শ্বশুৰ, দেৱৰ, ননদ, হাজবেণ্ড, এইটো কি উচিত? উচ্চ শিক্ষিত হ'লেও তাই ছোৱালীৰ বোৱাৰীৰ কামখিনি তাইক কৰিব লাগিব। কিন্তু মই এইটো নাভাবোঁ যে নাৰীয়ে অকল কৰিব লাগে, পুৰুষৰ লগতে হাত মিলাব লাগে। সংসাৰৰ জ্বালা যন্ত্ৰণা নাৰী যিমান সহ্য কৰে, পুৰুষে ইনকাম কৰে, সেইটোতো ইনকাম কৰাৰ শোভা পায়, কিন্তু নাৰী নকৰে নেকি? নাৰীও কৰে। গতিকে মই ভাবোঁ এই সমপৰ্যায়ত আমি এতিয়াও অহা নাই আৰু আহিম নে নাই নাজানো। যেতিয়া এই সমপৰ্যায়ত আহিম তেতিয়াই নাৰী দিৱস পালাটো আমাৰ সাৰ্থকতা থাকিব। এজন IAS অফিচাৰ, এটা উপমা দিওঁ মই, গিৰিয়েকো IAS অফিচাৰ। IAS অফিচাৰ ৰেছপনচিবিলিটি কিন্তু বহুত বেছি। যিহেতু শ্বশুৰ বাৰীত যাব নোৱাৰে, শ্বশুৰ শাশুড়ীয়ে সদায় আপত্তি কৰে, বোৱাৰী নাহে। হোৱাই নট তুমি ল'ৰাটোক কিয় নকোৱা? তুমিওতো IAS অফিচাৰ, তুমি কিয় নাহা? আমি নাৰী সেইকাৰণে যে আমি শ্বশুৰ বাৰীও চাব লাগিব, হাজবেণ্ডকো চাব লাগিব। বিয়াৰ পিছদিনাই নাৰীক কোৱা হয়, ল'ৰাই কিন্তু 4টা বজাত বেডটি খায়। শাশুড়ি ক'ব, মই কিন্তু আবেলি 4টা বজাত মোক আবেলি টিল লাগিব।
নাৰীৰ ওপৰত ইমান অত্যাচাৰ কিয়? ল'ৰাকো কোৱা যে তুমি সময় পোৱা নাই, তুমি আজি চাহখিনি বনাই ঘৰৰ চবকে খোৱা। তেতিয়াহে আমি বুজিম যে নাৰী পুৰুষ ইকুৱেল। এতিয়াও আমি ইকুৱেল হ'ব পৰা নাই। আমাৰ ক্ষেত্ৰত আমি সদায় নাৰী। গতিকে এই মনোভাৱবিলাক আঁতৰিব লাগিব, তেতিয়াহে নাৰী দিৱস পালাটো আমাৰ সাৰ্থকতা হ'ব। থেংক ইউ ভেৰি মাছ। আজি গুড মৰ্ণিং ক্লাবত মহিলা দিৱস উপলক্ষে আমাৰ মহিলাসকলক সম্বৰ্ধনা জনাই আছে, গিফ্ট দি আছে। চাওক, গিফ্ট দি এটা কেচল দি সন্মান জনাই আছে। আমাৰ দিনেশ দা ৰাতিপুৱা চাহ জলপানৰ ব্যৱস্থা কৰিছে। চাওক, মহিলা দিৱস উপলক্ষে ইডলি, চাম্বাৰ, মিঠাই, চাটনি, চাহ জলপান শেষ কৰি আমি মহিলা মেম্বাৰসকলে গিফ্ট লৈ ফটো উঠি আছোঁ। চাওক, আমাৰ গুড মৰ্ণিং ক্লাবৰ তৰফৰ পৰা আমাৰ সকলো মহিলা ভিউৱাৰ্ছলৈ শুভকামনা থাকিল। সকলোৱে ভালে থাকিব। বাই।